হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছো সকলোৱে ভালে আছা আৰু 2026 যিটো আসাম পুলিচৰ ভেকেঞ্চি আহিব, যিটো হেমন্ত ডাঙৰীয়াই কৈছে যে নেক্সট আপোনালোকৰ কাৰণে ভেকেঞ্চি আহিব, সেইটোৰ কাৰণে আপোনালোকে অলৰেডি প্ৰস্তুতি আৰম্ভ কৰি দিছে। এতিয়া প্ৰস্তুতি দুই ধৰণে চলাব লাগিব আপোনালোকৰ। আবেলি বা ৰাতিপুৱা আপোনালোকৰ দৌৰিব লাগিব, যিটো আপোনালোকৰ ফিজিকেল ফিটনেছ আনিব লাগিব আৰু ফিজিকেলৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হ'ব লাগিব। লগতে আৰু আপোনালোকৰ আৰু এটা প্ৰিপাৰেশ্যন চলাব লাগিব, সেইটো হ'ব আপোনালোকৰ ৰিটেন টেষ্টৰ কাৰণে। আৰু আপোনালোকে জানে যে বহুত ষ্টুডেন্ট আছে যিয়ে ফিজিকেল কোৱালিফাই কৰি লয় কিন্তু ৰিটেন কোৱালিফাই কৰিব নোৱাৰে। ঠিক আছে, ৰিটেনটো সকলোৰে ক্ষেত্ৰত মানে ইজি হৈ নাযায়, কিয়নো ৰিটেনটোত মানে আপোনালোকৰ সকলো ধৰণৰ নলেজ লাগিব। জেনেৰেল নলেজে হওক, মেথামেটিক্সে হওক, ৰিজনিঙে হওক অথবা ইংৰাজীয়ে হওক। এতিয়া এই বস্তুখিনি পঢ়িবৰ কাৰণে চিলেবাছটো কিমান ডাঙৰ, কি কি পঢ়িব লাগিব, কিমান ডাঙৰ চিলেবাছ, আমি আজি আলোচনা কৰিম। তো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। চিলেবাছৰ বিষয়ে আমি আলোচনা কৰিম আৰু টাৰ্গেট 2025 যি হ'ল, যদি আপোনাৰ এইবাৰ হোৱা নাই একো মন বেয়া কৰিব নালাগে, কাৰণ ভাল বস্তু সদায় বেছি টাইম ল'বই। ঠিক আছে, সেইকাৰণে আপোনালোকে কষ্ট কৰি থাকক। যদি এইবাৰ হোৱা নাই নেক্সট টাইমৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক, হাৰ্ড ৱৰ্ক কৰা এৰি নিদিব। ঠিক আছে, আপুনি এদিন নহ'লে এদিন জয়ী হ'ব। তো বেছি টাইম নোলোৱাকৈ আমি এইবাৰ 25ত ইমান ধুনীয়া এটা ৰিজাল্ট দিয়াৰ পিছত পৰ্টন নকৰিৰ ফালৰ পৰা আমি ইমান এটা ধুনীয়া ৰিজাল্ট দিছোঁ। এতিয়া আমি নেক্সট ষ্টাৰ্ট কৰিম 2026ৰ কাৰণে টাৰ্গেট কৰিম, যাতে এইবাৰ তাতকৈ ভাল ৰিজাল্ট আমি দিব পাৰোঁ। তো আশা কৰিছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো ফাৰ্ষ্ট মই ইয়াতে ক'ব গৈছোঁ, অসম পুলিচৰ যিটো মানে চিলেকশ্যন প্ৰচেছ ৰিটেন টেষ্ট হয়, তাতে 4টা টপিক থাকে। ফাৰ্ষ্ট টপিকটো হ'ল আপোনালোকৰ জেনেৰেল নলেজৰ ওপৰত কুৱেশ্যন থাকিব, সাধাৰণ জ্ঞান। সাধাৰণ জ্ঞানৰ ভিতৰত কি কি থাকিব, কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব, কি কি টপিকছ আছে ইয়াৰ ভিতৰত, ইতিহাস আছে, আপোনালোকৰ ভূগোল আছে। ঠিক আছে, সেইখিনি আপোনালোকক জানিব লাগিব। দ্বিতীয়তে আপোনালোকৰ ইংৰাজী নলেজটো থাকিব, ইংলিছ গ্ৰামাৰ থাকিব লাগিব, কাৰেক্ট টেন্স, বহুত কিবা কিবি থাকে, সেইবোৰৰ বিষয়ে আপোনালোকক জানিব লাগিব। তৃতীয়তে আছে জেনেৰেল এপ্টিচিউড, সাধাৰণ সক্ষমতা, যিটো আমি মেথামেটিক্স বুলি কওঁ। মেথামেটিক্স বুলি ক'লে ডাইৰেক্ট মানে ইয়াক ডাইৰেক্ট জেনেৰেল এপ্টিচিউড নাম কিয় দিছে, মেথ নামটো কিয় দিয়া নাই, জেনেৰেল এপ্টিচিউড বুলি কি, কিন্তু আমি মেথ বুলি কওঁ, কিন্তু একচুৱেলি ইয়াক জেনেৰেল এপ্টিচিউড বুলি কি হৈছে, কাৰণ মেথ বস্তুটোৱে মেথ হয়, কিন্তু ইয়াত মানে আপোনালোকৰ কি কৰিব লাগিব, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক সোধা যাব ইয়াতে, যি শ্বৰ্ট ট্ৰিকত আপোনালোকে উত্তৰটো ওলাব পাৰিব। আপোনালোকৰ যদি ব্ৰেইনটো আপোনালোকে ফাষ্টভাৱে ইউজ কৰিব পাৰে, তেনেহ'লে আপোনালোকে অতি সোনকালে এনচাৰটো উলিয়াই ল'ব পাৰিব। আৰু লাষ্ট আছে আপোনালোকৰ কি, ৰিজনিং, যিটো যুক্তিতত্ত্ব বুলি কোৱা হয়। ৰিজনিংটো আপোনালোকে জানে বহুত ষ্টুডেণ্টৰ মানে এইটো ফেভাৰেটো হৈ যায় যে ৰিজনিং, কিন্তু ৰিজনিঙত ইমান ধুনীয়া ধুনীয়া কিছুমান শ্বৰ্ট ট্ৰিক আছে ন, আপোনালোকে শ্বকড হৈ যাব, কি ইমান স্পীডত তুমি ওলাব পাৰা নেকি। আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া শ্বৰ্ট ট্ৰিকবোৰ মই পৰ্টন নকৰি চেনেলত আপলোড দি থাকিম, আৰু আগতো দিছোঁ আৰু ফিউচাৰতো আপলোড দি থাকিম। তো আশা কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, তো আগুৱাই যাওঁ। আমি চাওঁ যে জেনেৰেল নলেজৰ ভিতৰত আমাৰ কি কি পঢ়িব লাগিব, আৰু মই ইয়াতে বহুত বস্তু মই টাৰ্গেট কৰি দিছোঁ। চাব আপোনালোকে, ফাৰ্ষ্ট আপোনালোকৰ ইয়াতে কি দিয়া আছে। ঠিক আছে, ধুনীয়াকৈ ইয়াতে চাব। ফাৰ্ষ্ট আছে আপোনালোকৰ হিষ্ট্ৰী পঢ়িব লাগিব, ইতিহাস। এতিয়া ইতিহাস পঢ়িলে আপোনালোকৰ দুটা ইতিহাস পঢ়িব লাগিব, অসমৰ ইতিহাস, অসমৰ হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰী। এই দুটা বস্তু আপোনালোকৰ কম্বাইনভাৱে পঢ়িব লাগিব। এতিয়া আপোনালোকে ভাবিব যে মই অসমৰ ইতিহাস পঢ়িম, ইণ্ডিয়ান হিষ্ট্ৰী নপঢ়োঁ, নহ'ব। ইণ্ডিয়ানো পঢ়িব লাগিব, অসমো পঢ়িব লাগিব। আৰু মই এইটো কথা ক'ব বিচাৰিছোঁ যে অসমৰ হিষ্ট্ৰীটো অকণমান বেছিকৈ ভালকৈ ডিটেইলছত পঢ়িব লাগিব। ইণ্ডিয়ান হিষ্ট্ৰীও পঢ়িব লাগিব, কিন্তু কুৱেশ্যন বেছি থাকে আপোনালোকৰ অসম হিষ্ট্ৰীৰ পৰা। তো আপোনালোকে অসম হিষ্ট্ৰী একেবাৰে কি কৰিব, খাই পেলাব, গিলি পেলাব, মানে আপোনালোকে ডাইৰেক্ট খাই গিলি হজম কৰি ল'ব। ঠিক আছে, নেক্সট আমাৰ কি আছে ইয়াতে, পলিটি। এতিয়া পলিটি মানে আপোনালোকৰ, আমাৰ পলিটি বুলি ক'লে আমাৰ ইয়াতে কি বুজায়। ঠিক আছে, পলিটি বুলি ক'লে কি বুজায়, পলিটিক্স, ৰাজনীতি বিজ্ঞান, ইয়াৰ বিষয়ে আপোনালোকৰ পঢ়িব লাগিব। ইয়াৰ ভিতৰত বহুত ধৰণৰ বস্তু থাকে, সেইখিনি পঢ়িব। লগতে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ গোটেইটো আৰ্টিকেল যিমানখিনি আছে, মানে গোটেইটো নালাগে, মষ্ট ইম্পৰ্টেণ্ট যিখিনি আছে, আমাৰ যিটো অধিকাৰ আছে, মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ বিষয়ে পঢ়িব লাগিব। লগতে আমাৰ আৰ্টিকেল 51 to 71 মান ইমান দূৰৰ ভিতৰত পঢ়িব লাগিব, আৰু কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকেল আছে সেইবোৰ পঢ়িব লাগিব, তাৰ বাহিৰে আৰু পঢ়িব নালাগে। লগতে আপোনালোকৰ আৰু কি পঢ়িব লাগিব, ইণ্ডিয়ান পেনাল কোডছ, কাৰণ আপোনালোকে অসম আৰক্ষীৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব। তো ইণ্ডিয়ান পেনাল কোডছ মানে কি মানে
কি কৰিলে কেনেকুৱা ধৰণৰ পানিছমেণ্ট হ'ব, কিমান বছৰ পানিছমেণ্ট হ'ব, এইটো কেছক কি কেছ বুলি কোৱা হয়, হিট এণ্ড ৰান কেছ, এনেকুৱা ধৰণৰ বহুত কিবা কিবি থাকে। এনেকুৱা ধৰণৰ মানে বস্তুবোৰ আপোনালোকে ইণ্ডিয়ান পেনেলবোৰ IPC ছেকশ্যনবোৰ আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট আছে, সেইবোৰ বিষয়ে আপোনালোকে জানিব লাগিব। ঠিক আছে, যদি আপোনালোকে ভাবি আছে যে কোন ধৰণৰ IPCবোৰ পঢ়িবলৈ কি কোনবোৰ ইম্পৰ্টেণ্ট হয়, তেনেহ'লে আমাৰ চেনেলৰ পৰা আমি ভিডিঅ' বনাম আৰু ইয়াৰ ওপৰত মানে আপোনালোকে পাই যাব, PDFও পাই যাব, তাতে ধুনীয়াকৈ আপোনালোকে পাই যাব। ঠিক আছে, থাৰ্ড আছে জিঅ'গ্ৰাফি ইম্পৰ্টেণ্ট হয়, ইণ্ডিয়ান জিঅ'গ্ৰাফি এণ্ড অসমৰ জিঅ'গ্ৰাফি, লগতে ইণ্টাৰনেশ্যনেল জিঅ'গ্ৰাফি কিছুমান থাকে। তাৰপিছত আপোনালোকৰ আছে ইকনমিক্সৰ বিষয়ে আপোনালোকে জানিব লাগিব, অৰ্থনীতি বিজ্ঞান। ইয়াত মই ইকনমিক্সটো মানে অকণমান মানে এটা মাৰ্ক কৰি ৰাখি দিছোঁ। কিয় মাৰ্ক কৰি ৰাখি দিছোঁ? ইয়াৰ ওপৰত ইমান বেছি এটা প্ৰশ্ন সোধা নাযায়, হঠাৎ এটা বা দুটা এনেকুৱা এটা প্ৰশ্ন থাকে, আৰু ইয়াৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন ৰিলেটেড থাকে কাৰেণ্ট এফেয়াৰ্ছৰ লগত। এই পুৰণা কুৱেশ্যন কেতিয়াও নুসুধে, কাৰেণ্ট এফেয়াৰ্ছ গোটেইটো ইকনমিক্সৰ লগত ৰিলেটেড থাকে। তো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন ইকনমিক্সৰ লগত ৰিলেটেড থাকে। ঠিক আছে, পঢ়াৰ কিছুমান নিয়ম আছে। তাৰপিছত ইণ্ডিয়ান কনষ্টিটিউশ্যন, এইটো মই কৈ দিলোঁ। কালচাৰ এণ্ড আৰ্টছ, এইটোতো থাকিব আপোনালোকৰ, কি কালচাৰ হয়, আৰ্টছ কোন কালচাৰ, লোক নৃত্য, এইটো কোনটো কি হয়, লোকনৃত্য হয়, কোনটো ষ্টেটৰ কেনেকুৱা হয়, এইবোৰ পঢ়িব লাগিব। এনভাইৰনমেণ্টছৰ ওপৰত আপোনালোকৰ কুৱেশ্যন থাকিব। ঠিক আছে, স্পৰ্টছ এণ্ড গেম, এতিয়া বহুতে স্পৰ্টছ এণ্ড গেম কি কৰে, ইণ্ডিয়ান স্পৰ্টছ এণ্ড গেমটো পঢ়ি থাকে, কোনটো ইয়াৰত কোনটো কাপ পাইছিলে, কোনটো ঠাই পাইছিলে, যেনেকৈ আপোনাৰ ৰঞ্জিত ট্ৰফি হয়, এনেকুৱা বহুত ধৰণৰ থাকে, সেইবোৰৰ ওপৰত পঢ়ি থাকে। কিন্তু আপোনালোক অকণমান পিছত দি আছোঁ মই। তাৰপিছত চায়েন্স এণ্ড টেকন'লজি আপোনালোকৰ ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপোনালোকৰ ৰিলেটেড থাকিব। ঠিক আছে, লগতে আপোনালোকৰ এৱাৰ্ডছ এণ্ড অনাৰ্ছ, এইবোৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত পুৰণাও থাকিব, কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড থাকে। বুকছ এণ্ড অথৰ্ছ, ফেমাছ পাৰ্চনেলিটি, কাৰ কি নাম হয়, মানে নিকনেম এটা দিয়া থাকে। ঠিক আছে, তেনেকুৱা নাম যে ফেমাছ পাৰ্চনেলিটি, আপোনালোকে এইটো পঢ়িব লাগিব। কম্পিউটাৰ নলেজ কিছুমান থাকিব, যে Ctrl+C টিপিলে কি বুজায়, এনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা নলেজ থাকিব। তাৰপিছত ইয়াতে আপোনালোকৰ থাকিব, মই এইটো নিজে এড কৰি দিছোঁ, কাৰণ মই বহুতবাৰ চাইছোঁ কুৱেশ্যনত এইবোৰ দিয়া থাকে। চিলেবাছত এইখিনি দিয়া আছে, কিন্তু এইখিনি আপোনালোকৰ দিয়া নাথাকে। এতিয়া যেতিয়া কুৱেশ্যন দিয়ে, তেতিয়া কিন্তু এই বস্তুবোৰ দেখা যায় যে এইবোৰৰ পৰা প্ৰশ্ন কৰিছে। তেনেহ'লে এই বস্তুটো মই আগতে কৈ দিব বিচাৰিছোঁ যে কাউণ্ট্ৰি ৰিলেটেড কি প্ৰশ্ন থাকিব আপোনালোকৰ, কোনটো কাউণ্ট্ৰিৰ কি কাৰেঞ্চি হয়, আপোনালোকে নিজেও জানে। এইবোৰ যদি আপোনালোকে এবাৰ দুবাৰ এক্সাম দিছে, আপোনালোকৰ এটা আইডিয়া হৈ গৈছে যে এনেকুৱা ধৰণৰ প্ৰশ্ন দেখা থাকে। কিন্তু তাৰপিছত কি আছে, কেপিটেল, কোনটো কাউণ্ট্ৰিৰ কেপিটেলৰ নামটো কি, আৰু লগতে নেশ্যনেল স্পৰ্টছ এণ্ড এনিমেল, কোনটো কাউণ্ট্ৰিৰ নেশ্যনেল এনিমেলছটো কি হয়, বা ইয়াৰ নেশ্যনেল স্পৰ্টছ হয় কোনটো হয়, এই ধৰণৰ প্ৰশ্নবোৰ থাকে আৰু দেখা দিয়ে, প্ৰতি বছৰে দেখা দিয়ে। এনেকৈ এটা বছৰ মিছ নাই যে এনেকুৱা ধৰণৰ প্ৰশ্ন নাই, এই তিনিটাৰ ওপৰত এটা নহ'লে এটা ওপৰত প্ৰশ্ন সোধা যায়। ঠিক আছে, আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ, IPC ৰিলেটেড কুৱেশ্যনছ, কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে বেছি পঢ়িব নালাগে, আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। কাৰেণ্ট এফেয়াৰ্ছটো এনেকুৱা এটা বস্তু হয়, আপুনি বেছি একেবাৰে পঢ়িব নালাগে, ডেইলি 15 মিনিটছ পঢ়িলে এনাফ। ডেইলি 15 মিনিটছ, ইয়াতকৈ বেছি পঢ়িব নালাগে। এনেকুৱা পাগলৰ নিচিনা পঢ়ি লাভ নাই একো। জাষ্ট আপোনালোকে কি কৰিব লাগিব, স্মাৰ্ট ৱৰ্কৰ লগত হাৰ্ড ৱৰ্ক কৰিব লাগিব। ডেইলি 15 মিনিটছ কিন্তু ডেইলি থাকিব লাগিব। এনেকুৱা নহয় আজি পঢ়িলোঁ 2 দিন নাই, 3 দিনৰ দিন পঢ়িলোঁ আকৌ 5 দিন নাই, সেইকাৰণে ডেইলি 15 মিনিটছ আপোনাৰ পঢ়িব লাগিব, বাছ খতম। ঠিক আছে, এইখিনি হ'ব আমাৰ জেনেৰেল নলেজৰ ভিতৰত। তাৰপিছত আমি চাওঁ আমাৰ ইংৰাজীৰ ভিতৰত কি আছে। ঠিক আছে, ইয়াতে চাব, ইংৰাজীৰ ভিতৰত ফাৰ্ষ্ট দেখিব গ'লে ইয়াতে কি আছে, গ্ৰামাৰ ছেকশ্যন আছে। ঠিক আছে, গ্ৰামাৰ ছেকশ্যনত যিখিনি থাকে এইখিনি আছে। তাৰপিছত ভাৰ্বছ, এডজেক্টিভ, স্পেলিং মিষ্টেক থাকিব, কিছুমান স্পেলিং ভুলকৈ দিয়া থাকে, বানানটো ভুলকৈ লিখা থাকে, সেইটো তলত অপশ্যন দিয়া থাকে যে কোনটো স্পেলিং সঁচা হ'ব, সেইটো সেনেকুৱা ধৰণৰ দিয়া থাকে। ডিটেক্টিং, এইটো আৰু এইটো ছেমে হয়, ডিটেক্টিং মিছ স্পেল, মানে ভুলকৈ লিখা মানে ৱাৰ্ডটো ওলাব লাগে যে কোনটো ভুলকৈ লিখা আছে। ঠিক আছে, তাৰপিছত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আছে, ইডিয়মছ এণ্ড ফ্ৰেঞ্চ, এইবোৰতো বহুত ইম্পৰ্টেণ্ট, প্ৰতি বছৰে দেখাই দিয়ে। পেছেজ, ফিল ইন দি ব্লাংকছো থাকে, চিনোনিম এণ্টনিমছ, এইটোতো 100% আহিব। ঠিক আছে, কম্প্ৰিহেনশ্যন ৰাইটিঙৰ পৰা কুৱেশ্যন এনচাৰ থাকিব। তো এনেকুৱা ধৰণৰ ইংৰাজীত প্ৰশ্ন বেছি থাকিব। আৰু ইংৰাজীতটো মই বেছি ডিটেইলছত নাযাওঁ, কাৰণ ইংৰাজীত নলেজটো মোৰ একেবাৰে ক'ব গ'লে 0 লেভেলত আছোঁ মই এতিয়াও, তো ইমান এটা ক'ব নাযাওঁ। তো এইখিনিয়ে থাকিব। তো যদি আপোনালোকৰ কিবা যদি PDF লাগে, ইয়াৰ ওপৰত মানে কুৱেশ্যন লাগে, তো আপোনালোকে জনাই দিব, আমি ইয়াৰ ওপৰত মানে আমি আপোনালোকক PDF ছাপ্লাই দি দিম, ফ্ৰী অফ কষ্ট। ঠিক আছে, নেক্সটত ইয়াতে চাওক আপোনালোকৰ মেথছ পৰ্চনটো, যিটো আমি কওঁ জেনেৰেল এপ্টিটিউড। ঠিক আছে, জেনেৰেল এপ্টিটিউডৰ ফাৰ্ষ্ট টপিকটো আছে আমাৰ নাম্বাৰ ছিষ্টেম। এতিয়া নাম্বাৰ ছিষ্টেমটো কিয় আছে ইয়াতে, নাম্বাৰ ছিষ্টেম প্ৰতি বছৰে কুৱেশ্যন থাকিব। নাম্বাৰ ছিষ্টেমৰ কুৱেশ্যন থাকে, HCF LCM আছে, এলজেব্ৰা আছে, এলজেব্ৰা এক্সৰ ভেলু ওলাব লাগে, বা এনেকুৱা থাকিলে কি হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে। পাৰ্টনাৰশ্বিপৰ প্ৰব্লেম থাকে, চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, আপোনালোকে জানে ইয়াৰ ওপৰত প্ৰশ্ন থাকে।
জিঅ'মেট্ৰিৰ ওপৰত প্ৰশ্ন থাকে, এইটো এংগেল কিমান, সেইটো এংগেল কিমান, এইটো এংগেল ইমান হ'লে সেইটো এংগেল উলিয়াই দিয়ে, এনেকুৱা ধৰণৰ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, অনুপাত আৰু সমানুপাত, ইয়াৰ ওপৰতো প্ৰশ্ন থাকে। আপোনালোকে 100% জানে, প্ৰতি বছৰে আহিছে। আৰু যদি আপোনাৰ এক্সাম দিয়া এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে, আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইম এইবাৰ দি আছে এক্সামটো, তেনেহ'লে আপোনালোকে এইটো যিটো চিলেবাছ আছে সেইটো আপোনালোকে কপি এটাত লিখি লওক, লিখি লৈ আপোনাৰ পঢ়াৰ টেবুলৰ সন্মুখত ৱালত পেষ্ট কৰি দিয়ক। কাৰণ সদায় আপুনি পৰীক্ষা এটা দিয়াৰ আগত, মই যিটো ভাবোঁ, পৰীক্ষা এটা দিয়াৰ আগত সেই পৰীক্ষাটোৰ খেলটো বুজিব লাগে যে এই পৰীক্ষাটোৰ খেলটো কি আছে। তো আপোনালোকে ফাৰ্ষ্ট দুটা কাম কৰিব, মোৰ ফালৰ পৰা ছাজেশ্যন যদি মই দিব বিচাৰিছোঁ, আপোনালোকে ফাৰ্ষ্ট দুটা কাম কৰিব। এটা হ'ল আপোনালোকে চিলেবাছটো ৱালৰ সন্মুখত পেইণ্ট কৰি ৰাখি দিব, পেষ্ট কৰি ৰাখি দিব। আৰু 2 নম্বৰ আপোনালোকে এটা কাম কৰিব, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনটো আনি আপোনালোকে ছল্ভ কৰিব নালাগে। এনেকুৱা নহয় যে আপোনালোকে আনিলে ছল্ভ কৰিব নোৱাৰে, ডিম'টিভেট হৈ আছে, এনেকৈ কৰিব নোৱাৰে। আপোনালোকে ছল্ভ কৰাৰ একো প্ৰয়োজন নাই। জাষ্ট এটা কাম কৰিব, কুৱেশ্যন পেপাৰ লৈ আহিব আৰু কুৱেশ্যন পেপাৰটো এনেকৈ চাই থাকিব, কেনেকুৱা টাইপৰ কুৱেশ্যন আছে, এনেকৈ কুৱেশ্যনটো পঢ়িব। আচ্ছা, এনেকুৱা টাইপৰ কুৱেশ্যন হ'ব পাৰে, এনেকুৱা টাইপৰ কুৱেশ্যনটো সদায় অকণমানকৈ পঢ়ি থাকক। এনেকুৱা নহয় যে আপুনি ছল্ভ কৰিব লাগিব, নোৱাৰিলে আপোনাৰ মনটো বেয়া হৈ আছে। আপুনি এটা খেলটো ধৰিব লাগিব যে অসম পুলিচত যিটো চাকৰিৰ কাৰণে যিটো কুৱেশ্যন পেপাৰ ছেট কৰা হয়, এই কুৱেশ্যন পেপাৰটো মোৰ মানে বুজিব লাগে যে ইহঁতে কেনেকুৱা ধৰণৰ কুৱেশ্যন মোৰ ওপৰত ডিমাণ্ড কৰি থাকে আৰু মই কেনেকৈ এইটো ৰিপ্লাই দিব পাৰিম। ইহঁতৰ খেলটো আপোনালোকে ধৰাৰ ট্ৰাই কৰক। যদি আপোনালোকে ইহঁতৰ খেলটো 50% ধৰি ল'ব পাৰে ন, আপোনাৰ চিলেকশ্যন হৈ গৈছে। বাছ মই গেৰাণ্টি দি কৈছোঁ, জাষ্ট ইহঁতৰ খেলটো বুজিব লাগে, কেনেকুৱা ধৰণৰ কুৱেশ্যন ইহঁতে মোক সুধিব পাৰে, এটা মানে আইডিয়া এটা ধৰিব পাৰিছোঁ মই। সেইকাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যিমানখিনি আছে, আগৰ বছৰৰ প্ৰশ্নৰ আগত যিমান আছে, চব লৈ আহক, চব ৰাখি দিয়ক, চব ৰেডি কৰক, আৰু ৰেডি কৰি লাহে লাহে ইয়াৰ ওপৰত পঢ়া শুনা কৰি থাকক। জাষ্ট কুৱেশ্যনবোৰ চাই থাকক, কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। ছল্ভ কৰিব নোৱাৰে, একো প্ৰব্লেম নাই, জাষ্ট চাই থাকক আপুনি, এইটোৱে এনাফ। আৰু চিলেবাছটো চাই লওক যে এইটো টপিক আছে, এইটো টপিক আছে, এইবোৰ টপিক মই পঢ়িব লাগিব। ঠিক আছে। তাৰপিছত আছে মেনচুৰেশ্যন, কালি আৰু পৰিসীমা। তাৰপিছত ভলিউম, আয়তনৰ ওপৰত, এলিগেশ্যন মিক্সাৰ, ইয়াৰ ওপৰতো প্ৰশ্ন থাকিব। ডিষ্টেঞ্চ এণ্ড টাইম, ডিছকাউণ্ট, এভাৰেজ প্ৰশ্ন থাকে। তাৰপিছত আছে টাইম এণ্ড ৱৰ্ক, ভেৰি ইম্পৰ্টেণ্ট টপিক, এইটো ভেৰি ইম্পৰ্টেণ্ট, প্ৰতি বছৰে প্ৰশ্ন দেখা দিয়ে। প্ৰফিট এণ্ড লছ, চিম্প্লিফিকেশ্যন, ব'ট এণ্ড ষ্ট্ৰীম, নাও আৰু পানীৰ হ্ৰদ। ঠিক আছে। পাৰ্চেণ্টেজ, প্ৰব্লেম অন এজেছ, বয়সৰ ওপৰত প্ৰশ্ন। ইয়াততো ধুনীয়া শ্বৰ্ট ট্ৰিক আছে, ইমান ধুনীয়া শ্বৰ্ট ট্ৰিক, আপোনালোকে শ্বক দি দিব, অ' ৱাও, এনেকুৱা হয় নেকি। ঠিক আছে। তাৰপিছত আছে ডেচিমেল, দশমিক আৰু ভগ্নাংশ, ইয়াৰ ওপৰত প্ৰশ্ন থাকে। এতিয়া কথা হ'ল, এই 20টা টপিকৰ ওপৰত প্ৰশ্ন এটাকৈ থাকে নেকি? নহয়, কেতিয়াবা কিছুমান টপিক এনেই এৰি দিয়ে, কিন্তু আমি ক'ব নোৱাৰি যে সিহঁতে কোনটো টপিক এবাৰ সুধিব, কোনটো টপিকৰ পৰা এবাৰ নুসুধে। তো আমি কি কৰিব লাগে, অল দি 20 চেপ্টাৰ্ছ যিটো আছে, 20টা চেপ্টাৰ যে আছে, 20টা চেপ্টাৰ আমি এনেই পঢ়ি দিলোঁ, একোতো লছ নাই। মোৰ লছ আছে নেকি? লছ নাই। এতিয়া মই যদি 20টা চেপ্টাৰ পঢ়ি কমপ্লিট কৰি ৰাখি দিওঁ, এক্সাম যোৱাৰ পিছত মোৰ এটা মটিভেশ্যন থাকিব যে মই হয়তো গোটেইখিনি কমপ্লিট কৰিছোঁ, যদি যেনেকুৱা প্ৰশ্ন নিদিয়ক কম আমি ছল্ভ কৰিব পাৰিম। ঠিক আছে। তো তাৰে ভিতৰত কিছুমান ইম্পৰ্টেণ্ট চেপ্টাৰ আছে যাৰ পৰা প্ৰতি বছৰে প্ৰশ্ন থাকে, যেনেকৈ উদাহৰণৰূপে মই কৈছোঁ নাম্বাৰ চিষ্টেম আৰু HCFL, এই দুটাটো 100%, টাইম এণ্ড ৱৰ্ক 100%, তাৰপিছত আপোনালোকৰ ইয়াতে পাৰ্চেণ্টেজ 100%, এইবোৰ 100% টপিক হয়। ঠিক আছে। মই এইবোৰ কৈ দিম কোনটো 100% টপিক হয়, কোনবোৰ নহয়, আৰু কোনবোৰ চান্স বেছি থাকে। ঠিক আছে। বাকী একো নাই। নেক্সট আমি চাওঁ আমাৰ ইয়াতে ৰিজনিঙৰ কি বাকী আছে। ৰিজনিঙৰ চাব গ'লে ইয়াতে কি আছে, চিলোজিষ্টিক ৰিজনিং। আপোনালোকে এতিয়া ভাবি আছে চিলোজিষ্টিক ৰিজনিং কি হয়, এইবোৰ আপোনালোকে পিছত গম পাব, মই যেতিয়া ক্লাছত কৈ দিম চিলোজিষ্টিক ৰিজনিং এইটো হয়, এনেকৈ ছল্ভ কৰিব লাগে। ঠিক আছে। তাৰপিছত ব্লাড ৰিলেশ্যন, এইটোতো নামৰ পৰা এনচাৰ পাই আছে, ব্লাড মানে তেজ, ৰিলেশ্যন মানে সম্পৰ্ক, তেজৰ সম্পৰ্ক। তাৰপিছত ভেন ডায়েগ্ৰাম, আপোনালোকে জানে অড অন আউট, অড ওৱান আউট, কোনটো অড হয় সেইটো উলিয়াই দিব লাগে। ঠিক আছে। মানে কোনটো অমিল হয় সেইটো উলিয়াই দিব লাগে। কোডিং ডিকোড কৰিব লাগিব। নাম্বাৰ চিৰিজ, মিচিং নাম্বাৰ, এটা নাম্বাৰ মিচিং থাকিব। চিটিং এৰেঞ্জমেণ্ট, বহি আছে, সোঁফালৰ পৰা বাওঁফালে কিমান নম্বৰত আছে, বাওঁফালৰ পৰা সোঁফালে কিমান নম্বৰ, আগফালে ইমান নম্বৰ আগফালে থকা ল'ৰাজন প্ৰথমৰ পৰা কিমান নম্বৰত আছে, বা অমুকে তেনেকৈ বহিছে, তমুকে তেনেকৈ বহিছে, তেনেহ'লে চিৰিয়েলি কেনেকৈ বহি আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। ঠিক আছে। ডাইৰেকশ্যন টেষ্ট, পূবফালে গ'লে, উত্তৰফালে গ'লে, দক্ষিণফালে গ'লে, এতিয়া কোনফালে আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন। ঠিক আছে। নাম্বাৰ অফ ফিগাৰ্ছ, কিমানটা ত্ৰিভুজ আছে, কিমানটা চতুৰ্ভুজ আছে, কিমানটা বৰ্গ আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন। পাজেলছ, কেলেণ্ডাৰ, ক্লক, বাছ এইখিনি টপিক ৰিজনিঙৰ, আৰু একো নাই। ঠিক আছে। আৰু চব টপিকৰে, ৰিজনিঙৰ চব টপিকৰে কি আছে, শ্বৰ্ট ট্ৰিক আছে। শ্বৰ্ট ট্ৰিক আছে, ধুনীয়া শ্বৰ্ট ট্ৰিক। মই এটা কথা ইয়াতে কৈ দিছোঁ, এই ডাইৰেকশ্যন টেষ্ট যে আছে ন, বহুত চাইছোঁ, বহুত ষ্টুডেণ্টে ইমান দীঘলকৈ কৰে ভাই। মই এনেকুৱা ট্ৰিক শিকাই দিম আপোনালোকক, মই মেক্স আপোনালোকক 10 ছেকেণ্ড সময় দিম। 10 ছেকেণ্ড। এনেকুৱা নহয় যে মই এইটো ভিডিঅ'ত থাম্বনেইলত লিখি দিম 2 सेकंड में करे तैयारी, 2 सेकंड में सवाल को उड़ा दे,
2 ছেকেণ্ড কোনো উৰাব নালাগে, 2 ছেকেণ্ড প্ৰশ্নটো পঢ়িবই লাগিব, 5 ছেকেণ্ড 6 ছেকেণ্ড প্ৰশ্নটো পঢ়িবলৈ সময় লাগে, নন ষ্টপ যদি আমি এনেকৈ ৰিডিং মাৰি থাকোঁ ন 6 ছেকেণ্ড 7 ছেকেণ্ডমান কুৱেশ্যনবোৰ পঢ়োতে সময় লাগি যায়। তো সেইকাৰণে কৈছোঁ 10 ছেকেণ্ডত আপোনালোকে কুৱেশ্যন উৰাই দিব পাৰিব। ইমান ধুনীয়া শ্বৰ্ট ট্ৰিক আছে ইয়াৰ ভিতৰত। তাৰপিছত নাম্বাৰ অফ ফিগাৰ্ছ এনেকৈ চব বস্তু আছে। এতিয়া বিন্দাছ আপোনালোকে থাকক, চিলেবাছটো ৰেডি কৰক, চিলেবাছটো আপোনালোকে ইয়াৰ পৰা লিখক, লিখি আপোনালোকৰ টেবুলৰ সন্মুখত ৰখাই পেষ্ট কৰি দিয়ক, ঠিক আছে। তো এইখিনি আছিল পল্টন নকৰিৰ ফালৰ পৰা। থেংক ইউ টু অল অফ ইউ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকক, ছাপোৰ্ট কৰি থাকক, ধুনীয়া এইবাৰ কণ্টেণ্ট আহিব। কাৰণ বৰ্ডটো যে আছে ন, বৰ্ডটো মই মানে ৰুমতে লগাই দিলোঁ। তো এতিয়া আৰু মোৰ মানে ষ্টুডিঅ'ত যাব লগা নহয়, ষ্টুডিঅ' মই এৰি দিলোঁ, তো তাতে আৰু যাব লগা নহয় ইমান ৰাতিকৈ ভিডিঅ'। এতিয়া মই ৰাতি 2টা বাজিলেও মই মন মৰ্জি মতে মই ভিডিঅ' বনাব পাৰিম আপোনালোকৰ কাৰণে। সেইকাৰণে আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰি থাকিব, ভিডিঅ' আহিব। আপোনালোকে ক'ব যে নেক্সট আপোনালোকক কি ভিডিঅ' লাগে, কাৰণ মই এতিয়াই পঢ়োৱা ষ্টাৰ্ট নকৰিম যে টপিকটো ষ্টাৰ্ট কৰি দিম, এইটো টপিকৰ ষ্টাৰ্ট মই এতিয়া নকৰোঁ। নেক্সট আপোনালোকক কি টপিক লাগে, চিলেকশ্যন প্ৰচেছৰ ওপৰত লাগে নে আপোনাৰ কুৱেশ্যন পেপাৰ, মানে কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হয়, কিমান মাৰ্কত থাকে, কিমান কাট অফ যায়, অমুক বছৰত কিমান কাট অফ গৈছিলে, এতিয়া কিমান কাট অফ গৈছে, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়, এটা চিটৰ এগেইনষ্টত কেইটা চিলেকশ্যন লয়, এনেকুৱা ধৰণৰ যদি ভিডিঅ'টো লাগে আপোনালোকক ডিটেইলছত, তেনেহ'লে আপোনালোকে কমেণ্টত জনাই দিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। সেই আজিৰ কাৰণে থেংক ইউ, গুড নাইট।